লোকসভা নিৰ্বাচনৰ দিন যিমানে চবু চাপি আহিছে সিমানে আকৰ্ষণীয় হৈ পৰিছে বৰপেটা লোকসভা নিৰ্বাচনৰ খেলখন। তাৰে সমান্তৰালকৈ বিপিএফ দলে নিৰ্বাচনী প্ৰচাৰৰ দৌৰত দলীয় টিকট লাভ কৰাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰৰ দৌৰত বিপিএফ দলৰ প্ৰাৰ্থী হামেছ উদ্দিন। আজি বৰপেটা লোকসভা সমষ্টিৰ অভয়াপুৰী, দেওকুৰা, খৰিচালা, ভৱানীপুৰ আদি বিভিন্ন প্ৰান্তত বিপিএফৰ প্ৰাৰ্থী হামেছ উদ্দিনে নিৰ্বাচনী প্ৰচাৰ চলায়। বৰপেটা লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীক এআইইউডিএফে পূৰ্ণাংগভাৱে সমৰ্থন আগবঢ়াইছে বুলি জানিব দিয়ে। বিপিএফৰ লগত কোনো ৰাজনৈতিক দল ফেক্টৰত নাহে। নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ স্থিতি কি সেইটো আগতে ৰাজহুৱা কৰক। তেওঁ জয়ী হোৱাৰ পিছত কোনটো দলত যোগদান কৰিব। কংগ্ৰেছৰ বেছি সংখ্যক নেতা বিজেপিৰ লগত সম্পৰ্ক আছে। বিজেপিৰ কথা মতে উঠা বহা কৰে। কংগ্ৰেছ এতিয়া অসমত নাই। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, আছাম লাইভ। আহমেদ ডাঙৰীয়া চাওক, এতিয়া গণতান্ত্ৰিক অধিকাৰ চবৰে আছে, চবে ইলেকশ্যন খেলিব পাৰে, নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা চবেই কৰিব পাৰে, কিন্তু তেওঁ স্থিতিটো স্পষ্ট কৰা ভাল যে তেখেতে নিৰ্বাচনত জয়ী হৈ তেখেতে বিজেপিত জইন কৰিব নে কংগ্ৰেছত জইন কৰিব, এই কথাটো স্পষ্টভাৱে মানে ঘোষণা কৰিব লাগে। অলপে ফৰ্ম বিতৰণ কৰিলে কৈছে, এই ক্ষেত্ৰত কি ক'ব এগৰাকী কেণ্ডিডেট? তেওঁলোকে এইবিলাক কি কাম কৰে, মূৰ্খৰ দৰে কাম কৰি আছে। তেওঁলোকে এতিয়া বুজি নাপায় নেকি যে এতিয়া কোৰ্ট অফ কণ্টাক্ট লাগিছে। কোৰ্ট অফ কণ্টাক্ট লাগিছে যিহেতু, অধিসূচনা জাৰি হৈছে যিহেতু, তেওঁলোকে কোনো ধৰণৰ কাম কৰিব নোৱাৰে। কিন্তু কি হিচাপে যে তেওঁলোকে এই কামবিলাক কৰি আছে, আল্টিমেটলি তেওঁলোকৰ ভেটি যে দুৰ্বল হৈছে তেওঁলোকে গম পাইছে। তেওঁলোকে এতিয়া অৰুণোদয় ফৰ্ম বিতৰণ কৰি, ফৰ্ম ফিল আপ কৰি ৰাইজক মানে আভুৱা ভৰি পেলাই, ডুপ্লিকেট ফৰ্ম ভৰি পেলাই তেওঁলোকে এটা মানে ভোট বেংক বনোৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। এইটো বেয়া কথা। এইটো খুব মানে এই কথাক মই বহুত গৰিহণা দিছো। এতিয়া সঁহাৰিৰ ভিতৰত এতিয়া য'ত য'ত গৈছো প্ৰত্যেকেই কৈছে যে আমি আপোনাৰ লগত আছো। বিশেষ কৰি চাওক, মাইনৰিটি মানুহখিনিয়ে মোক আঁকোৱালি লৈছে, যিহেতু ইয়াত ইউডিএফে মানে কেণ্ডিডেট দিয়া নাই। আৰু আমাৰ বৰপেটা লোকসভাটো এনেকুৱাকে কৰিছে, যিহেতু ধুবুৰী লোকসভা যিটো আছিলে এইটো মুছলমান কেণ্ডিডেট জিকে, তিনিটাকৈ মানে বিধানসভা তেওঁলোকে কাটি লৈ গৈছে, ধুবুৰীত লগাই দিছেগৈ। ইয়াত মানে মাইনৰিটি ভোটবিলাক কমাই দিছে, যাতে মাইনৰিটিয়ে কেতিয়াও ইয়াত নিৰ্বাচন খেলি কেতিয়াও যাতে জিকিব নোৱাৰে। এইটো তেওঁলোকে এটা মানে ভোটৰ এটা ভোট বেংক বনাইছে, তাৰমানে হিন্দু ভোট বেংক বনাইছে। চাওক তেওঁলোকে কি কৰি আছে। তেওঁলোকে কৰি আছে য'ত নেকি মাইনৰিটি মানুহ আছে তাত তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই। ৰাস্তা ঘাট একো বনোৱা নাই আৰু ডেভেলপমেণ্টৰ কোনো কাম কৰা নাই। কিন্তু য'ত নেকি মেজৰিটি মানুহ আছে তাত 100% কাম তেওঁলোকে কৰিছে আৰু মেজৰিটি ভোট তেওঁলোকে সেইকাৰণে পাই আছে। আৰু এইটো কথা খুব বেয়া কথা হৈছে। আজি আমাৰ মাইনৰিটি মানুহখিনিক তেওঁলোকে পংগু কৰি মানে ঘৰত বহুৱাৰ এটা চেষ্টা পৰিকল্পনা কৰিছে।